হে নতুন নমস্কাৰ। হে নতুন নমস্কাৰ যুগে যুগে আহতই, দেখে দেখে সাহতই, ভুহাৰী বিদাৰী ফালি পুৰণি সংস্কাৰ। হে নতুন নমস্কাৰ। আজি ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিন। সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিন। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই জন্মদিনৰ এই সময়খিনিত মই ভাবোঁ যে বৰ্তমান সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি নতুনকৈ ভবাৰ, নতুনকৈ চিন্তা কৰাৰ বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিন্তাধাৰা আদৰ্শক বৰ্তমান সমাজত নতুন ধৰণেৰে প্ৰতিষ্ঠা কৰাৰ এক সময় আহি পৰিছে। কাৰণ এই সময়ত আমি দেখিছোঁ যে অসমীয়া জাতিটোৱে লাহে লাহে বহু ক্ষেত্ৰত গণহতাশাৰ দিশে গতি কৰা দেখিবলৈ পাওঁ, যিটো আমি মাছ ডিপ্ৰেশ্যন বুলি কওঁ। আৰু সেই সময়ত তেতিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ গৈছে অসমীয়া জাতিক যে ৰূপান্তৰে বা বিশ্ব মানৱক কৈ গৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। কৈ গৈছে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মতে সেই আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। অসমীয়া জাতিৰ আত্মবিশ্বাস, অসমীয়া জাতিৰ উৎসাহ উদ্দীপনা বৃদ্ধিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৱদান অতুলনীয়। আৰু এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সুন্দৰৰ কথা কৈ গৈছে, সেইকাৰণে মানুহে সুন্দৰৰ শিল্পী, সুন্দৰৰ পূজাৰী, ৰূপান্তৰৰ শিল্পী বুলি কয়, শিল্পী হিচাপে কয়। আৰু সমান্তৰালভাৱে এটা কথা মনত ৰাখিব লাগিব যে চলি থকা পৰম্পৰাগত চিন্তাৰ বিপৰীতে, দুৰ্নীতি অন্যায়ৰ বিপৰীতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাও আছিল এক বিপ্লৱৰ নাম। এক বিপ্লৱৰ নাম, যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতা গীতৰ মাজেৰে তেওঁ জাতিক জগাই তোলাৰ বিভিন্ন ধৰণৰ কথা কৈ গৈছে। কবিতাৰ মাজেৰে তেওঁ অসমীয়া জাতিক ঐক্যবদ্ধ হোৱাৰ কথা কৈ গৈছে। আৰু তেওঁ সেইগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ কেৱল মাত্ৰ সৃষ্টিৰাজিতে তেওঁ লিপ্ত নাথাকি স্বাধীনতা সংগ্ৰামত তেওঁ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলনতো তেওঁ জঁপিয়াই পৰি কাৰাবাস পৰ্যন্ত খাটিছে। তাৰ মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কেৱল মাত্ৰ নিজক উদ্বুদ্ধ কৰিবলৈ নহয়, জাতিক উদ্বুদ্ধ কৰিবৰ কাৰণে চিন্তা চেতনা কৰিছিল, সংগ্ৰাম কৰিছিল, বিপ্লৱ কৰিছিল আৰু সৃষ্টিৰাজি তেওঁ জীয়াই তুলিছিল। আৰু সেইকাৰণে তেওঁ কৈছিল যে মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰ শিৰ, মই অভ্ৰভেদী বীৰ, মোৰ জটা ঝৰি ঝৰি, নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কলকল। সেইগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক বৰ্তমান সময়ত আমি এই কাৰণেই গুৰুত্ব দিব লাগে, কাৰণ বৰ্তমান সময়ত জাতিৰ নামত, বৰ্ণৰ নামত, ধৰ্মৰ নামত আমাৰ সমাজখনত বিভিন্ন ধৰণৰ ভাগ বতৰুৱা আৰম্ভ হৈছে নতুনকৈ। একবিংশ শতিকাত বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সময়ত এই কথাবিলাক আৰম্ভ হৈছে। সেই সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ধৰ্ম বৰ্ণ সকলোকে একত্ৰে অসমীয়া জাতীয়তাৰ কথা কৈছিল, অসমীয়া জাতি গঠনৰ কথা কৈছিল। নিশ্চয় মনত আছে, মই বহু সময়ত মই আবৃত্তি কৰোঁ, মই ক'বলৈ চেষ্টা কৰোঁ যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছে, মই খাচীয়া, মই জয়ন্তীয়া, দফলা বৰকা, মই চিংফৌ ভৈয়ামৰ মিৰি, সোৱণশিৰীয়া ডেকা। মানে সকলো জাতি জনগোষ্ঠীক একত্ৰে আগুৱাই নিয়াৰ কথা কৈছে। আৰু সেই একেলগে আগবাঢ়াব বিচৰা জাতিটোক বৰ্তমান সময়ত কিছুমান ন্যস্ত স্বাৰ্থ জড়িত মানুহে আমাৰ জাতিটোক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিন্তাধাৰাক বৰ্তমান সময়ত আমি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিন্তাধাৰাক আমি প্ৰতিষ্ঠা নকৰোঁ, তেতিয়াহ'লে নহ'ব। কাৰণ আমি দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ এইখন সমাজত নাৰীক উলংঘ কৰাৰ এক পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। সেই সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেতিয়া দিনতেই মহিলা সবলীকৰণৰ কথা চিন্তা কৰি, মহিলাসকলক আগুৱাই নিয়াৰ কথা চিন্তা কৰি, সমাজৰ কটুক্তিকো তেওঁ মানে কোনো অগ্ৰাহ্য কৰি, সমাজৰ কটুক্তিক লৈ কাণ নিদি তেওঁ এগৰাকী মহিলাক কেনেধৰণেৰে তেওঁ জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰি সেই সময়তে নজিৰ সৃষ্টি কৰিছে যে মহিলা কেনেকৈ আগবাঢ়ি যাব পাৰে, সেয়া আইদেউ সন্দিকৈৰ জৰিয়তে তেওঁ এটা কঠোৰ সম্পৰীক্ষা কৰিছে। এই কঠোৰ সম্পৰীক্ষাই অসমীয়া জাতিটো প্ৰগতিশীল চিন্তাৰে আগুৱাই যোৱাৰ কথা নিদৰ্শন তেওঁ দেখুৱাইছে। যেনেধৰণে জয়মতীয়ে আহোম ৰাজত্ব কালতে বীৰত্বৰ সাহস দেখুৱাইছে, মূলা গাভৰুৱে বীৰত্বৰ সাহস দেখুৱাইছে, নতুন চিন্তাৰে নতুন যুক্তিৰে আইদেউ সন্দিকৈ যে কৰিবলৈ আমাৰ অসমীয়া মহিলাসকলক আগবঢ়াই নিবলৈ সামাজিকভাৱে সাংস্কৃতিকভাৱে তেওঁলোকে সন্মান সহকাৰে আগবঢ়াই যোৱাৰ যে পৰিৱেশ সূচনা কৰিব পাৰি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেনেকুৱা এক বাতাবৰণৰ সৃষ্টি কৰি দিছিল। সেইকাৰণে বৰ্তমান সময়খিনিত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক মনত ৰখা উচিত, তেওঁ আদৰ্শক প্ৰতিষ্ঠা কৰা উচিত, চিন্তাৰাজিক জীয়াই তোলা উচিত। আজি জন্মদিনটোত
মই এইখিনি কথাকে তেওঁক স্মৰণ কৰি নতুন প্ৰজন্মৰ প্ৰতি, আমাৰ প্ৰজন্মৰ প্ৰতি আমি কেইটামান আহ্বান জনাইছোঁ আৰু আমি একেলগে এই কামত আমি আগবাঢ়িব লাগিব। ধন্যবাদ। জয় অসম।